চাকৰি ক'লে যাওঁ দৰমহা কাটিলেও কাটক কিন্তু মন নভৰা চকুৱে অনুমতি নিদিয়ালে মই কিন্তু আজি তোমাৰ সন্মুখৰ পৰা আঁতৰি নাযাওঁ বুলি এয়া বৈ নথা হয় নেকি তেন্তে মই ভিতৰত গৈ কাপোৰ পিন্ধি আহোঁ বেলেগৰ হাতত ভাল পাই ঘূৰাই নিজৰ পৰা মানুহজনীকে ইমান ভাল পাওঁ তুমি অনুমান কৰিব নোৱাৰি কাৰণ তুমি গুৱাহাটী জিলা মন্ত্ৰীকে পাহাৰ ঠিক আছে আজিৰ পৰা সোনকালে চৰিত্ৰটো আচলতে চেলেঞ্জিং বুলি কৈছে মানে এইবাৰ অকণমান এক্সেপশ্যনেলভাৱে চম্পক দাই কেৰেক্টাৰটো লিখিছে মোৰ কেৰেক্টাৰটোৰ নাম হ'ল জয়া এগৰাকী নবিবাহিতা ছোৱালী কিন্তু খুব সোনকালে তাই বিধৱা হয় আৰু কাহিনীটো চকু দুটাৰ ওপৰত তাইৰ হাজবেণ্ডৰ চকু দুটাৰ ওপৰত খুব সহজ সৰল এজনী মৰমীয়াল ছোৱালী যিয়ে নিজৰ হাজবেণ্ডক এৰি থাকিব নোৱাৰে খুব মৰম আকলোৱা তাইৰ তাৰপিছত হাজবেণ্ডজন ঢুকোৱাৰ পিছত তাইৰ জীৱনলৈ কি সংগ্ৰাম আহে কেনেকুৱা ধৰণৰ ঘাঁ তাইৰ জীৱনলৈ আহে আমি ঘাঁ বুলি ক'লে আচলতে দেখা ঘাঁটোহে বুজোঁ ধৰক কিবা কাটিলে ঘাঁ লাগিলে কিন্তু মানুহৰ অন্তৰৰ ভিতৰতো যে কিবা এটা ঘাঁ থাকে এই চৰিত্ৰটোৰ দ্বাৰা মই ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছোঁ চম্পক দা আছে চম্পক শৰ্মা আছে আপোনাৰ চন্দন ডেকা নৱ কাশ্যপ তাৰপিছত দেৱজিৎ গীতাঞ্জলি বা পূজা নন্দিনী কাশ্যপ এনেকৈ বহুকেইগৰাকী পুৰণি শিল্পীৰে আমি ৰাজলক্ষ্মী থিয়েটাৰ এইবাৰ ওলাইছোঁ আৰু সকলোৱে ভাল পাইছে সকলোৰে অভিনয় বহুত ধুনীয়া কাৰণ গোটেইখিনি শিল্পীয়ে অভিজ্ঞ কোনো নতুন নহয় আৰু সেইকাৰণে চাগে মানুহে নাটকখন ভাল পাইছে চৰিত্ৰ পালন কৰিছে অহা বৰ্ষত মই ৰাজলক্ষ্মী থিয়েটাৰৰ সৈতে পুনৰ চুক্তিবদ্ধ হৈছোঁ আৰু এইবাৰ আমি এখন খুব ধুনীয়া নাটক পৰিকল্পনা কৰিছে ডক্টৰ আলেক্ষ বৰুৱাই তেখেতে ভাবিলে যে এই কেৰেক্টাৰটো মানে মই কৰিম বুলি ভাবিয়ে তেখেতে এই নাটকখন আচলতে ৰাজলক্ষ্মীক দিছে আৰু নাটকখন হ'ল সতী সাধনী আলেক্ষ বৰুৱাৰ পৰিকল্পনা আৰু পংকজ ভূঞাই লিখিব নাটকখন আপুনি বহুত অভিনয় কৰিছে অভিজ্ঞতা বহুত হৈছে কিন্তু এই কেৰেক্টাৰটো লৈ পেলাই আপোনাৰ এটা বিশেষ ভূমিকা কি নাজানো মানে যিখিনি কেৰেক্টাৰ দিয়া হয় আচলতে এই কেৰেক্টাৰটো বুলিয়ে নহয় তিনিখন নাটকতে তিনিটা বিভিন্ন ধৰণৰ চৰিত্ৰ ৰূপায়ণ কৰিছোঁ আৰু যেতিয়া আপুনি এজনী মাকক সোধে যে আপোনাক কোনটো ল'ৰা ছোৱালী আপুনি চবতকৈ ভাল পায় তো মাকে ক'ব নোৱাৰি কোনটো ল'ৰা ছোৱালী ভাল পায় কিন্তু এই তিনিখন নাটকৰ ভিতৰত চাগে দৰ্শকে মোক এই কেৰেক্টাৰটোত ভাল পায় কাৰণে আদৰি ল'লে আৰু হয় 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 আচলতে আমাক দৰ্শকে এইটো বহুত কথা কয় যে আজিকালি থিয়েটাৰবোৰ ভেলকিবাজি বুলি কয় ভেলকিবাজি হোৱা বুলি কৈছে কিন্তু কিছুমান ক্ষেত্ৰত দৰকাৰো হয় কাৰণ অডিয়েঞ্চে এইখিনি বিচাৰে আৰু অকণমান জাক জমকতা নাথাকিলে থিয়েটাৰ চাবলৈ আজিকালি মানুহে নাহে আমাৰ কিন্তু ৰাজলক্ষ্মী থিয়েটাৰৰ তিনিখন নাটকে আপোনালোকে চাব আমি যদিও জাক জমকতা ৰাখিছোঁ তাৰ ভিতৰতো আমাৰ নাটকত খুব ধুনীয়া মেছেজ দিয়াৰ আমি চেষ্টা কৰিছোঁ আৰু আমি নাটক কৰিবলৈ চেষ্টা কৰিছোঁ তাৰমানে আপোনাৰ যিটো বাণিজ্যিকীকৰণ লাগিবই কাৰণ ইয়াত বহুত কলা হয় 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 লাগিবই কাৰণ মানুহে চাব বিচাৰে সেই বস্তুটো কাৰণ চব বস্তুতে এটা আপগ্ৰেড থাকে ন যে ভ্ৰাম্যমানৰ আপগ্ৰেড কেনেকৈ হ'ব তো তাৰ মাজতে কিছুমান ৰাখা হৈছে কিন্তু বেছি মাত্ৰা আমাৰ থিয়েটাৰখনত নাই যিখিনি লাগে আমাৰ সেইখিনিয়ে কৰা হৈছে তাতকৈ বেছি নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত